জগতরে গুরু তুমি গুণরে সাগৰ গুৱাহাটীৰ পৰা যাত্ৰা কৰি অৱশেষত আমি আহি জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰ, য'ত নেকি লাখ লাখ ভক্তই অগণন ভক্তই ভিৰ কৰি আছে, আমি আহি পালোহি। এয়া আহক আপোনালোকক এবাৰ দেখুৱাই দিওঁ জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰৰ এই বাটচৰাতি। গুরু শঙ্কর সর্বগুণা কর যাকেরি নেহি কেউ পাম তুহারি চরণ কো রেণু শতকোটি বাৰেক কৰহ প্ৰণাম, বাৰেক কৰহ প্ৰণাম। নিৰঞ্জন ভূঞা ডাঙৰীয়া কেন্দ্ৰীয় সেৱা বাহিনীৰ প্ৰচাৰ উপসমিতিৰ দায়িত্বত আছে। আমি অসমৰ তথা উত্তৰ পূৰ্বাঞ্চলৰ যি সৰ্ববৃহৎ সামাজিক ধৰ্মীয় তথা বৃহৎ যি অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সেৱা বাহিনীৰ যি অনুশাসন, সেৱা বাহিনীৰ যি সংস্কাৰ, সেই সংস্কাৰ ৰক্ষা কৰি বৰ্তমান অসমত সেৱা বাহিনীৰ জনসংখ্যা দুপদুপে বাঢ়ি গৈছে আৰু গুৰুজনাৰ সংস্কৃতিৰ একশৰণ হৰিনাম ধৰ্মৰ এই প্ৰচাৰ প্ৰসাৰ আগুৱাই নিয়াৰ ক্ষেত্ৰত শ্ৰীমন্ত শংকৰদেৱ সংঘই যি ব্যৱস্থা গ্ৰহণ কৰিছে, সেই ক্ষেত্ৰত মই তেখেতৰ পৰা দুআষাৰ জানিব বিচাৰিছোঁ। কৃষ্ণ কৃষ্ণ। হয়, বৰ এটি গুৰুত্বপূৰ্ণ প্ৰশ্ন বুলিয়ে ধৰিছোঁ। প্ৰশ্ন কৰিছে আপুনি। আপোনাৰ সবে সকলোৱে জ্ঞাত যে যিটো সময়ত অসমখনত অন্ধবিশ্বাস কুসংস্কাৰে অধৰ্মই গ্ৰাস কৰিছিল, তেনে এটা নিৰক্ষৰ সমাজখনৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই আৱিৰ্ভাৱ হৈ গোটেই মানৱ জাতিক জাতি ভেদ বৰ্ণ বিশেষে সকলোকে একগোট কৰি এখন সমন্বয় সমাজ গঢ়ি থৈ অসমৰ বৰভেটি নিৰ্মাণ কৰিলে, অসমীয়া জাতিটোৰ প্ৰাণ প্ৰতিষ্ঠা কৰিলে শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই। আৰু সেই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ আদৰ্শৱান হৈ জন্ম লাভ কৰিলে কেইজনমান পুৰোধা ব্যক্তিৰ জৰিয়তে। বিশেষতঃ আমি সেই সময়ৰ পদাধিকাৰ স্বনামধন্য ব্যক্তি অৰুণাকান্ত কলিতা বাপৰ সপোন বাস্তৱ ৰূপ দিবৰ কাৰণে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মানসপুত্ৰ হিচাপে 1997 চনৰ 8 অক্টোবৰ তাৰিখে জন্মগ্ৰহণ হ'ল মানসপুত্ৰ এই সেৱা বাহিনী। সেৱা বাহিনীৰ যি লক্ষ্য উদ্দেশ্য আমি সঁচাকৈ বুজা নাছিলোঁ, সৰু হৈ থাকোঁতে জনা নাছিলোঁ, কিন্তু দেখিছিলোঁ, ভাবিছিলোঁ যে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এই যুৱ সংগঠনটোৱে কেনেধৰণে কাম কৰিব, কি কৰিব, সেইখিনি বুজি আছিলোঁ, জানিবলৈ প্ৰয়াসে কৰিছিলোঁ। কিন্তু যেতিয়াই আহি এই মজিয়াখনত ভৰি দিলোঁ, এতিয়া আপোনালোকৰ কৃপাত ভকতৰ ইচ্ছাত এটি গুৰু দায়িত্ব আমি বহন কৰি দায়িত্ব কৰ্তব্য পালন কৰি আছোঁ। অনুভৱ কৰিছোঁ শ্ৰীমন্ত শংকৰদেৱ সংঘই সঁচাকৈ কোন এটা দিশেৰে গতি কৰিছে বা কেনেকুৱা আদৰ্শৰে গতি কৰিছে। জাতীয় জীৱনত জাতি মাতি ভেটিৰ কথা আমি লক্ষ্য কৰি আছোঁ বা পাতি আছোঁ, বা চৰকাৰেও ৰজাঘৰীয়াও এইবোৰ কথা কৈ আছে আৰু দল সংগঠনবিলাকেও জাতি মাতি ভেটিৰ কথা কৈছে। কিন্তু প্ৰকৃত জাতি মাতি ভেটি কেৱল শ্লোগানত থাকিবনে, নে হাতে কামে আমি লাগিলে হ'ব, তাৰ নিদৰ্শনটো মহাপুৰুষ গুৰুজনাই আজিৰ পৰা 500 বছৰ আগতে নিৰ্মাণ কৰিছে, সৌধ নিৰ্মাণ কৰিছে। আৰু শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সেৱা বাহিনী নামৰ এই যুৱ সংগঠনটোত লক্ষ লক্ষ যুৱক যুৱতীক উঠি অহা প্ৰজন্মক আমি আধ্যাত্মিক দৰ্শনেৰে, মানৱতাবোধ প্ৰমূল্যবোধেৰে আমি সাধনাৰ জৰিয়তে, গুৰু সেৱাৰ জৰিয়তে, মানৱ সেৱাৰ জৰিয়তে, সমাজ সেৱাৰ জৰিয়তে আমি আগবঢ়াই নিয়াৰ এটা সুন্দৰ পৰিকল্পনা শ্ৰীমন্ত শংকৰদেৱ সংঘই ৰচনা কৰিছে। আৰু যাৰ ফলশ্ৰুতিত আপোনালোকে আজি অনুভৱ কৰিব পাৰিব, আজি 95 সংখ্যক বাৰ্ষিক অধিৱেশন, এই 95 বছৰত ভৰি দিয়া শতবৰ্ষ গৌৰৱিবলৈ যোৱা এটা অনুষ্ঠানৰ যি গৰিমা, যি ঐতিহ্য, তাৰ যি মহত্ব আৰু গুৰুত্ব দিনক দিনে প্ৰবাহমান গতিত, দুৰন্ত গতিত আগবাঢ়ি গৈ আছে। মূলতে কি কাৰণ হ'ল জনকল্যাণমুখী
কৰ্ম, জনকল্যাণমুখী আঁচনি আৰু শ্ৰীমন্ত শংকৰদেৱ সংঘই কোনোদিন কাৰোবাক বেয়া পায়, কাৰোবাৰ প্ৰতি বিদ্বেষ মনোভাৱেৰে আগবঢ়া নাই। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ দৰ্শন এটাই যে মহাপুৰুষৰ আদৰ্শৰে এখন মানৱ সমাজ নিৰ্মাণ কৰা, যিখন সমাজত নাথাকিব জাতিভেদ, বৈষম্যবাদ, ধনী দুখীয়া, উচ্চ নীচ, কোনো ধৰণৰ ভেদাভেদ নথকা এখন সমাজ নিৰ্মাণ কৰি মানৱ জাতিটো শান্তি আৰু সমন্বয়ে জীয়াই থাকিবৰ কাৰণে যিখিনি সমল প্ৰয়োজন, এই গোটেইখিনি সমল লৈ শ্ৰীমন্ত শংকৰদেৱ সংঘই এটা বৰ জাতি নিৰ্মাণ কৰিবৰ কাৰণে প্ৰয়াস কৰিছে। আৰু তাৰে ফলশ্ৰুতিত এই সেৱক সেৱিকাসকলক এইটো কাৰণে এটা সৎ জ্ঞান আৰু আধ্যাত্মিক দৰ্শনে সাত্বিক মনোভাৱেৰে আগবঢ়াই নিয়া উদ্দেশ্য এটাই যে জাতি এটা নিৰ্মাণ কৰিবৰ কাৰণে সেই জাতিটোৰ এটা উঠি অহা প্ৰজন্মতেই নিহিত হৈ থাকে সপোন, সেই জাতিটোৰ সপোনবিলাক, সেই জাতিটোৰ এখন বাস্তৱ ছবি আৰু সেই জাতিটোৰে কৰিব লগা কিছু আশা সেই এটা প্ৰজন্মৰ মাজত নিহিত হৈ থাকে। গতিকে শ্ৰীমন্ত শংকৰদেৱ সংঘই মানস পুত্ৰ এই সেৱা বাহিনীৰ জৰিয়তে অনাগত ভৱিষ্যতৰ কাৰণে এটা জাতি নিৰ্মাণ কৰিবৰ কাৰণে, মানৱ জাতি নিৰ্মাণ কৰিবৰ কাৰণে উঠি অহা প্ৰজন্মক আধ্যাত্মিকভাৱে নিৰ্মাণ কৰিছে, মানুহ হিচাপে নিৰ্মাণ কৰিব বিচাৰিছে যে আমি হয় প্ৰকৃতাৰ্থত আমি কায়িকভাৱে মানুহ হয়, কিন্তু আমাৰ চিন্তা, চেতনা, কৰ্ম, আমাৰ আচৰণে যদি মানৱীয়ৰ পৰা আমি আঁতৰি গৈছোঁ তেতিয়াহ'লে আমি পশুতেই হৈ আছোঁ বা পশু হৈ আছোঁ। কিন্তু সেই মানৱীয় প্ৰমূল্যবোধক গ্ৰহণ কৰাই সৰুকালৰ পৰা, শিশুৰ অৱস্থাৰ পৰাই গুৰুজনা দৰ্শনেৰে আমাক আগবঢ়াই নিছে। আজি আপুনি চাওক, এই পুৱতি নিশালৈকে সেৱক সেৱিকাসকল নিজৰ কৰ্মত নিজৰ দায়িত্ব পালন কৰি মুখত ৰাম নামৰ ধ্বনিৰে এই গোটেই তেজপুৰ জিলাখনত ৰাম নামৰ ধ্বনিয়ে মুখৰিত কৰাই দিছে আৰু লক্ষ লক্ষ ভকতক পুৱাৰ পৰা এই পুৱতি নিশা পৰ্যন্ত সেৱা কৰি আছে সেৱক সেৱিকাসকলে নিস্বাৰ্থভাৱে। ইয়াত একো ধৰণৰ বেলেগ পাব লগা একো বস্তু নাই, আছে কেৱল ভকতিৰ অমিয়া ৰস আৰু জ্যেষ্ঠসকলৰ আশীৰ্বাদ আৰু গুৰুজনাৰ কৃপা আৰু ইয়াত পোৱা এটা অনাবিল সুখ আৰু আনন্দ, যিটো কোনো বস্তুৰ লগত, কোনো মূল্যৰ, কোনো একো এটা দিশৰ লগত ই তুলনা নহয়। যিখিনি সুখ অনুভৱ কৰি এই সেৱক সেৱিকাসকলে আগবাঢ়ি গৈছে, আমি নিজেই সঁচাকৈ ভাবি আচৰিত হৈ যাওঁ কি শক্তি আছে ইয়াত। এইটোৱে শক্তি, এয়াই ঈশ্বৰ, এয়াই ভকতৰ শক্তি আৰু এয়াই গুৰুজনাৰ শক্তি। আমি আশা কৰোঁ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ মহাপুৰুষ মাধৱদেৱৰ ধৰ্ম আৰু দৰ্শন যেতিয়ালৈকে অসমীয়া জাতিটোৱে লৈ থাকিব, কাৰো পৃথিৱীৰ শক্তি নাথাকিব এনেদৰে আগবাঢ়ি যোৱা এটা অনুষ্ঠানক কোনোবাই বিশৃংখল কৰিবৰ কাৰণে। আৰু আপোনালোকে চাব, কোনো এটা দিশত এটা খুঁত নথকাকৈ ইমান সুন্দৰভাৱে কাৰ্য সম্পাদন হৈ আছে। আমি আশা কৰিম অহাকালিলৈ শেষ হ'ব অনুষ্ঠান, সেই অনুষ্ঠানটোৰ কাৰণে এতিয়াও এই পুৱতি নিশালৈকে ভকত আহিয়ে আছে। আপোনালোকে জানে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এখন অধিৱেশনত কিমানখন উপসমিতি, কিমান দিশবিলাক তাত আলোচনা হয়, কিমান ধৰণে কৰ্মবিলাক সম্পাদিত হয়। তাৰ ভিতৰত আটাইতকৈ গুৰুত্বপূৰ্ণ এটা কাৰ্যসূচী হৈছে আমাৰ পতাকা উত্তোলন আৰু ভাগৱত শোভাযাত্ৰা বা সাংস্কৃতিক শোভাযাত্ৰা। এই কাৰ্যসূচীকেইটাৰ অনুভৱ কৰিবৰ কাৰণে, দৰ্শন কৰিবৰ কাৰণে, পতাকাৰ তলত আহি ভকতে নিজেই নিজকে এবাৰ সুধি চাবৰ কাৰণে শ্ৰীমন্ত শংকৰদেৱ সংঘ কিমান উত্তৰণ হৈছে, শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সুদূৰ প্ৰসাৰী কৰ্ম আঁচনিসমূহ, শ্ৰীমন্ত শংকৰদেৱ সংঘৰ আগন্তুক লক্ষ্য আৰু উদ্দেশ্যসমূহ, শ্ৰীমন্ত শংকৰদেৱ সংঘৰ লগত আন ভকতসকলৰ, আন ব্যক্তিসকলৰ সমন্বয় কিমান দূৰলৈকে আমি আগবাঢ়িছোঁ। মানুহে ভাবে শ্ৰীমন্ত শংকৰদেৱ সংঘই এটা ধৰ্মীয় অনুষ্ঠান হৈ মানুহৰ মাজত ধৰ্মৰ বীজ কেৱল সিঁচিবৰ কাৰণেই এই অনুষ্ঠানটো গঢ় লৈ উঠিছে। নহয়, সেইটো ভুল ধাৰণা। শ্ৰীমন্ত শংকৰদেৱ সংঘই কোনো ব্যক্তিৰ মাজত কেৱল ধৰ্মৰ বাতাবৰণ সৃষ্টি কৰিবলৈ নহয়, অসমীয়া জাতিটো প্ৰকৃতাৰ্থত মহাপুৰুষ গুৰুজনাই আজিৰ পৰা 500 বছৰ আগতেই 1500 শতিকাৰ পৰা 21 শতিকাত এটা জাতি কেনেকৈ নিৰূপণ হ'ব, কেনেকৈ এটা জাতি শক্তিশালী হ'ব, তাৰ যি মূল মন্ত্ৰ ৰচনা কৰিছিল, সেই মূল মন্ত্ৰ মানুহৰ হৃদয়ে হৃদয়ে বোৱাবৰ কাৰণে মানৱ জাতিটোৰ কোনো ধৰণৰ নুহুজানা আমি 4 জাতি মহাপুৰুষ মাধৱদেৱে কৈছে, কোনো জাতিভেদৰ পৰা মুক্ত কৰি আনি কেৱল মানুহ হিচাপে নিৰ্মাণ কৰিবৰ কাৰণেই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এই প্ৰয়াস। আৰু এই প্ৰয়াসতে আমি আশা কৰিম শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এই যিটো প্ৰশ্ন আমি ভাবিছোঁ, আমাৰ অনুভৱেৰে আমি প্ৰকাশ কৰিছোঁ, আমি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এজন সংগী বা এজন সেৱক হিচাপে যে থাকিবলৈ অকণমান ঠাই পাইছোঁ, ভকতক সেৱা কৰিবলৈ যে অকণমান সুযোগ পাইছোঁ, জীৱনৰ ভিতৰত শ্ৰেষ্ঠতম প্ৰাপ্তি বুলি মই অনুভৱ কৰোঁ মোৰ জীৱনত। কৃষ্ণ, এয়াই হৈছে নতুন প্ৰজন্ম, এয়াই হৈছে মানৱ সম্পদ। কোনে কয় নতুন প্ৰজন্ম ভুল দিশত ধাৱমান হৈছে বুলি? কোনে কয় নতুন প্ৰজন্ম জেন জি বেয়া দিশত গৈছে বুলি? জেন জিয়ে হৈছে আগন্তুক প্ৰজন্ম ধৰিবৰ কাৰণে, আগন্তুক প্ৰজন্মক সোপনি পুতি শিপাক ধৰি প্ৰতিটো প্ৰজন্মক নতুনকৈ বীজ ৰোপণ কৰিবৰ কাৰণে এয়াই হৈছে নতুন প্ৰজন্ম। এয়াই হৈছে বজ্ৰকণ্ঠ, সূৰ্যকণ্ঠ। সেয়াই হৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ
একমাত্ৰ সেৱা বাহিনীৰ সকলো একোজন সদস্যৰ কণ্ঠ। কোনো তীৰ্থস্থান নালাগে, কোনো বেলেগকৈ বৈকুণ্ঠপুৰী নালাগে, কোনো বিদেশ যাব নালাগে। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৰাজ্যিক যি অধিৱেশন হয়, মূলৰ অধিৱেশন, সেই অধিৱেশন লগতে প্ৰাথমিকৰ পৰা আঞ্চলিকৰ পৰা আদি কৰি জিলা পৰ্যায়লৈকে যি সংস্কাৰ শিকোৱা হয়, সেয়াই হৈছে আচল সংস্কাৰ। যথেষ্ট প্ৰিণ্ট মিডিয়া, যথেষ্ট ছ'চিয়েল মিডিয়াত আপোনালোকে ভুৱা বাতৰি কিছুমান পায়, যথেষ্ট বাতৰি শুনিবলৈ পায়, এনেকুৱা তেনেকুৱা আমুক তামুক, কিন্তু আচল লক্ষ্য উদ্দেশ্য কি হয় সেইটো আমি বিশ্লেষণ কৰি চোৱাটো খুবেই দৰকাৰ। আমাৰ কণ্ঠবিলাকক আমি সৃষ্টি কৰাটো দৰকাৰ, তেতিয়াহে শংকৰদেৱৰ সৃষ্টি সদায় আধুনিক হৈ থাকিব। কৃষ্ণ। সমূহীয়া ভোজনালয়, ইয়াত এয়া বিশেষ প্ৰতিনিধি শাখাৰ সমূহীয়া ভোজনালয় আৰু লগতে বিশাল সমূহীয়া ভোজনালয় আপোনালোকক আমি দেখুৱাবলৈ বুলি চেষ্টা কৰিম। ইয়াতে এতিয়া বৰ্তমান সাংস্কৃতিক শিল্পীৰ দলসমূহে ইয়াতে আহাৰ গ্ৰহণ কৰি আছে আৰু অসমৰ অন্যতম জনপ্ৰিয় কণ্ঠশিল্পী লগতে বৰ্তমান জ্যোতিচিত্ৰবনৰ অধ্যক্ষৰ দায়িত্বত থকা বিদ্যাসাগৰ ডাঙৰীয়াও যথেষ্ট ব্যস্ততাৰ মাজতো একান্ত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সেৱক হিচাপে তেখেতে আহি তেখেতৰ আটকধুনীয়া সংগীতানুষ্ঠান তেখেতে পৰিৱেশন কৰিলে। ইয়াৰ পাছতেই আকৌ তেখেতে গুৱাহাটীলৈ বুলি ৰাওনা হ'ব। আমি ইয়াতে অসংখ্য ভক্তগণৰ সমাগম দেখিছোঁ। অসংখ্য ভক্তগণে ইয়াতে দিন ৰাতি একাকাৰ কৰি, ইয়াতে মাটি বালি একাকাৰ কৰি ইয়াতে ভক্তি মাৰ্গত বিলীন হৈ আছে। কৃষ্ণ চিনাকি বাপ এজন লগ পালোঁ বহুদিনৰ মূৰত। আপুনি মৰিগাঁও জিলা শাখাৰ পৰা আজি আহিছে নেকি? হয়, আজি আহিলোঁ। আজি অলপ দেৰি হ'ল বাৰু, তথাপিতো আহি ভাল লাগিছে গোটেই পৰিৱেশ। আপোনাৰ কিবা সাংস্কৃতিক অনুষ্ঠান আছে নেকি? অনুষ্ঠান আমাৰ কেন্দ্ৰীয় শিল্পী দলৰ এটা অনুষ্ঠান আছিলে, বিশেষ অসুবিধাৰ কাৰণে মই অংশগ্ৰহণ কৰিব নোৱাৰিলোঁ যদিও আজি এই অনুষ্ঠানটো প্ৰদৰ্শনৰ সময়ত মই সেই অনুষ্ঠানটি উপভোগ কৰিবলৈ আহিছোঁ আৰু শিল্পীসকলক উৎসাহ দিবলৈ, প্ৰেৰণা দিবলৈ মই আহিছোঁ। এতিয়া আমাৰ লগত আছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ শংকৰদেৱ সংগীত পৰীক্ষা পৰিষদৰ সন্মানীয় পঞ্জীয়ক সদায় শ্ৰীযুত আমাৰ ৰঞ্জিত বৰা ছাৰ। কৃষ্ণ বাবু, কৃষ্ণজি এহাতে আৰু অন্ন এহাতে কৃষ্ণ। অন্নৰ মাজতে অকণমান অসুবিধা দিবলৈ আহিলোঁ আপোনাক। অন্নব্ৰহ্ম হয়। বিদ্যাদা ভোজন গ্ৰহণ কৰিলে? নমস্কাৰ। বৌ দাদাক আজি বহুত দিনৰ মূৰত একেলগে দেখিলোঁ, খুব ভাল লাগিল। ব্যস্ততাৰ মাজতো ভাগৰি জুগৰি অহা যেন লাগিছে। আকৌ গুৱাহাটীলৈ এতিয়া গুৱাহাটীলৈ যাত্ৰা কৰিম। হয়, আপোনাৰ সংগীতানুষ্ঠান আৰু শ্ৰীমন্ত শংকৰদেৱ সংঘৰ একান্ত সেৱক হিচাপে প্ৰত্যেকখন অধিৱেশনতে, প্ৰত্যেকখন জিলাতে আপোনাৰ অৰিহণা আছে। কওকচোন, শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এই অধিৱেশনত আপুনি কেনেধৰণে? মই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 95 সংখ্যক এই অধিৱেশনত এই পবিত্ৰ মজিয়াত এনেদৰে উপস্থিত হ'বলৈ পাই নিজকে সৌভাগ্যৱান বুলি ভাবিছোঁ, প্ৰথম কথা। আৰু দ্বিতীয় কথা হ'ল কি, মই মৰিগাঁৱৰ অধিৱেশনৰ যি শীৰ্ষ গীত গোৱাৰ বা সুৰ কৰাৰ বা সংগীতেৰে সজোৱাৰ যি সুযোগ পাইছিলোঁ, সেই স্মৃতি আজিও হৃদয়ত সজীৱ হৈ আছে। আৰু সেই সজীৱ হৈ থকা হৃদয়ত আৰু এটি দায়িত্ব পালোঁ। ইয়াত আমাৰ জামুগুৰিত অনুষ্ঠিত হোৱা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 95 সংখ্যক বাৰ্ষিক অধিৱেশনৰ যি শীৰ্ষ গীত, সেই শীৰ্ষ গীতৰ সংগীত ব্যৱস্থাপনা সুৰ আৰু সংগীতেৰে মই সজালোঁ। সেয়াও দায়িত্ব পালোঁ, খুব ভাল লাগিল। আৰু আজিৰ দ্বিতীয় দিনৰ কাৰ্যসূচীৰ শিল্পী হিচাপে ইয়াত মোৰ ভক্তিমূলক অনুষ্ঠানৰ পৰিৱেশন কৰিলোঁ। খুব ভাল লাগিল। আজি আমি সপৰিয়ালে আহিছোঁ, মোৰ পত্নীও আহিছে। আৰু শংকৰদেৱ সংঘৰ এই অধিৱেশন বুলি ক'লে এক যি শক্তি, সেই শক্তি হৃদয়ত জাগ্ৰত হয় আৰু ভাল লাগে। সকলোৱে এক সুন্দৰ পৰিৱেশৰ মাজত আজিৰ প্ৰতিটো দিনেই অতিবাহিত কৰে আৰু সুশৃংখলাবদ্ধভাৱে ভকত বান্ধৱ আই মাতৃ সকলোৱে, শিশু সকলোৱে এই অনুষ্ঠানত জড়িত হয়। আৰু এই অনুষ্ঠানৰ জৰিয়তে গুৰুজনাৰ যি আদৰ্শ, গুৰুজনাৰ যি সৃষ্টিৰাজি, গুৰুজনাৰ যি চিন্তা, সেই চিন্তাৰ ইয়াৰ পৰাই যেন এক সূচনা হয়, তেনেকুৱা ভাৱধাৰাৰ জাগ্ৰত হয়। কাৰণ গুৰুজনাই
সৃষ্টিৰাজিত বা গুৰুজনাৰ যি চিন্তা আছিলে যে সমগ্ৰ সমাজখনক তেখেতে একত্ৰিত কৰি পেলাই আগুৱাই লৈ যোৱাৰ আৰু সেই চিন্তাৰ উদ্দেশ্যতে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এই পবিত্ৰ মজিয়াত আমি খুব সৌভাগ্যৱান যে প্ৰতিখন অধিৱেশনতে আমি অংশগ্ৰহণ কৰিবলৈ সুযোগ পাইছোঁ। কৃষ্ণ কৃষ্ণ। অসমীয়া সমাজ আৰু সংস্কৃতিৰ এক বিশেষ উল্লেখযোগ্য নাম হৈছে ডক্টৰ জুবিন গাৰ্গ আৰু শ্ৰীমন্ত শংকৰদেৱ সংঘৰ উদ্যোক্তায়ো আমাৰ প্ৰাণৰ শিল্পীগৰাকীক এনেকৈ জীয়াই ৰাখিছে। মই আপোনাৰ তেজপুৰ জিলা শাখাৰ আণ্ডাৰত আছোঁ, চতিয়া আঞ্চলিক। আপোনালোকৰ জিলাতে যিহেতুকে এবাৰ অধিৱেশন ভাগি অনুষ্ঠিত হৈছে, হয়, কেনেকুৱা অনুভৱ? অনুভৱটো খুবেই আনন্দ, কাৰণ বহুত বছৰ আচলতে মূৰত পোৱা হৈছে আমি, কাৰণ এতিয়া আৰু এইটো আপোনাৰ প্ৰতিখন জিলাই প্ৰতি বছৰে ঘূৰি থাকে যিহেতু অধিৱেশন ভাগ, সেই বহুত বছৰৰ মূৰত আমাৰ এই জিলাত শোণিতপুৰ জিলাত আছে, সেয়ে আমি খুবেই আনন্দিত। ভকতক সেয়া শুশ্ৰূষা কৰিব পাই খুব আনন্দিত হৈছোঁ। আমি ভকতসকলৰ মাজত ঘূৰি ফুৰোঁতে আৰু এজন ব্যক্তিক লগ পালোঁ, অসমৰ নাট্য জগতৰ ধাৰাবাহিক লগতে চলচ্চিত্ৰ জগতৰ এজন অন্যতম জনপ্ৰিয় অভিনেতা অমিতাভ ৰাজখোৱা, অমিতাভ দাক। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এই অধিৱেশনত আপুনি আহিলে, লগতে মালাবাৰ ঘৰ ইয়াতে ওচৰতে। মালাবা এখেতৰ সহধৰ্মিনী, এগৰাকী অসমৰ অন্যতম জনপ্ৰিয় অভিনেত্ৰী। কওক দুআষাৰ। কৃষ্ণ। আচলতে আজি আহি আমি প্ৰায় 9 বজাত আহি জামুগুৰিহাট পালোহি, আৰু মোৰ মানে মালাৰ ঘৰৰ কথা কৈছে, একেবাৰে ওচৰতে। ঠিক ইয়ালৈ আহিবলৈ ওলোৱাৰ আগতে এটা অতি মৰ্মান্তিক খবৰ পালোঁ, যিটোৱে আচলতে এতিয়া মনটো যিমানখিনি আনন্দৰে ইয়ালৈ আহিছিলোঁ সেইটো একেবাৰে মানে মষিমূৰ কৰি পেলালে বুলি কৈছোঁ, যে মোৰ এজন অন্যতম গুৰু বুলিয়ে কওঁ, ৰফিকুল দা আজি আমাৰ মাজৰ পৰা আজি কিছু সময়ৰ আগতে বিদায় মাগিছে। এইটো আমাৰ গুৰু, মই আপোনাৰ মুখেৰে গম পালোঁ। এইটো আচলতে আমাৰ বাবে অতি মানে দুৰ্ভাগ্যজনক খবৰ। গতিকে যিমানখিনি আনন্দ উৎসাহ আছিলে আজি এই অনুষ্ঠানটোলৈ অহাৰ, সকলোখিনি আচলতে বহুতখিনি পৰিমাণে ম্লান কৰি পেলালে ৰফিকদাৰ এই খবৰটো পাই। যিয়ে নহওক, আজি আহিলোঁ শংকৰদেৱ সংঘৰ এই 95তম অধিৱেশন আজি এইবাৰ জামুগুৰিহাটত অনুষ্ঠিত হৈছে। খুবেই ভাল লগা। আচলতে অসমৰ যি সমাজ জীৱনত শংকৰদেৱ সংঘৰ বহুখিনি অৱদান আছে, আৰু এইটো অসমৰ আটাইতকৈ বৃহৎ অনুষ্ঠান বুলি ক'লেও হয়তো মই ভুল কোৱা নহ'ব, যে যিমানবিলাক এনেকুৱা অনুষ্ঠান হয় তাৰ ভিতৰত আজি শংকৰদেৱ সংঘৰ যি অধিৱেশন হয় এইটো আটাইতকৈ বৃহৎ অনুষ্ঠান বুলি কৈছোঁ। গতিকে আহি সঁচাকৈয়ে ভাল লাগিছে যে এই ৰাতি কিমান সময় হৈছে এতিয়া? প্ৰায় 1:30 বাজিছে। 1:30 বজাতো ইমান মানুহৰ সমাগম, সঁচাকৈ এইটো মানে অতিকৈ আশাব্যঞ্জক। আৰু মই ভাবোঁ যে যি সৎ উদ্দেশ্যলৈ শংকৰদেৱ সংঘই এই যিখিনি কাৰ্যসূচী লয়, গোটেই শংকৰদেৱৰ যিখিনি কৰ্মৰাজি আছে সেইখিনি ৰাইজৰ মাজত লৈ যোৱা, বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত যি এক তেওঁলোকে ভূমিকা লৈ আহিছে, মই ভাবোঁ অতি ভালদৰে সেইখিনি ভালদৰে তেওঁলোকে কৰিবলৈ সক্ষম হ'ব। আৰু মই সেৱা বাহিনীৰ নতুন প্ৰজন্মৰ যুৱক যুৱতীয়েও ইয়াত বেলেগ এটা ধৰণৰ সংস্কাৰ লৈ কোনো অনুশাসন নোহোৱাকৈ মানে সময়ৰ লগে লগে সকলোৱে নিজকে সলনি কৰিব লাগিব। আমি কিছু ক্ষেত্ৰত আগৰ পুৰণা কিছু বস্তুত আমি ৰক্ষণশীল হৈ থাকিলে নহ'ব, আমি কিছু মুক্ত হ'ব লাগিব। কাৰণ আজিৰ প্ৰজন্মটো বেলেগ ধৰণে ডাঙৰ হৈছে। আজিকালি আমিতো আৰু এটা শব্দ শুনো, জেন জি। তেওঁলোকৰ এটা বেলেগ ধৰণৰ মনোভাৱ, তেওঁলোকৰ বেলেগ ধৰণে তেওঁলোক ডাঙৰ হৈছে। গতিকে তেওঁলোকতো আমি আকৃষ্ট কৰিব পাৰিব লাগিব অনুষ্ঠানবিলাকৰ প্ৰতি। সেইটো আমাৰ এটা ডাঙৰ আচলতে এইটো প্ৰত্যাহ্বান। এতিয়া মানে আমি সকলো আমি পুৰণিক আমি ধৰি ৰাখিব লাগিব, নতুনক আঁকোৱালি ল'ব লাগিব। গোটেইখিনি আমি আমি যিটো কি বুলি ক'ম, এইটো
এটা লেভেল এই এটা মানে লেভেলটো এইটো বজাই ৰাখিব লাগিব আমি ৰাখিব বজাই লাগিব, ৰাখি আমি কাম কৰি যাব লাগিব অস্তিত্ব আমাৰ, অসমীয়াৰ অস্তিত্ব অসমীয়া অস্তিত্ব আমিতো বজাই ৰাখিব লাগিব নতুন প্ৰজন্মকো আমি সেইখিনি শিকাব লাগিব যাতে তেওঁলোকে মানে আমাৰ যিখিনি ৰীতি নীতি আচাৰ ব্যৱহাৰ সেইখিনি যাতে তেওঁলোকে মানে পাহৰি নাযায় একেবাৰে সেই লগত বিলীন হৈ নাযায় গতিকে আৰু নতুনখিনিও আমি আদৰি ল'ব লাগিব গতিকে তাৰ মাজত আমি সামঞ্জস্য আমি ৰাখিব লাগিব সেইটোৱে কথা আৰু বাকী লগ পালোঁ ভাল লাগিল এই এনেকুৱা এটা বৃহৎ অনুষ্ঠানত আজি বহুত দিনৰ মূৰত লগ পাইছোঁ হিৰোক মই মানে ভালেমান দিন হ'ল আমি হয়তো লগ হোৱা নাই কিন্তু আজি এনেকুৱা এটা অনুষ্ঠানত লগ পাই সঁচাকৈ মই খুব ভাল লাগিছে মোৰ আৰু এটা কথা খুবেই দুখৰ খবৰ কলেজত পঢ়ি থাকোঁতে ৰফিক ছাৰে আমাক স্ক্ৰিপ্ট লিখিবলৈ শিকাইছিলে এটা স্ক্ৰিপ্টত কেনেধৰণে নিজেই ইম্প্ৰভাইজ কৰি অভিনয় কৰিব লাগে এটা গানত কেনেধৰণে অভিনয় কৰিব লাগে সেইবিলাক শিকাইছিলে আপুনি কোৱাৰ লগে লগে মোৰ কিবা বুকুখন ডাঠ হৈ গৈছে এইটো আচলতে প্ৰতিজন অসমীয়া যি নাট্যকৰ্মী আছে যি ৰফিকদাৰ সংস্পৰ্শত আহিছে সকলোৰে তেনেকুৱা এটাই অনুভৱ হ'ব কাৰণ ৰফিকদা এজন বেলেগ মানুহ আছিল ৰফিকদাই অসমৰ নাট্য ক্ষেত্ৰত কিখিনি অৱদান দি থৈ গৈছে সেইটো আচলতে তেওঁ যিমানখিনি পাব লাগিছিল সেইখিনি হয়তো ৰফিকদাই নাপালে আৰু তেওঁ সেইখিনি বিচৰাও নাছিল তেওঁ কোনোদিনে নিজৰ নাম যশ লৈ কাম কৰা নাই নিজৰ কিন্তু এটাই কথা তেওঁ এজন কৰ্ম কৰি ভাল পোৱা মানুহ আৰু তেওঁ শ্ব' কৰা মানুহেই নাছিলে একেবাৰেই নাছিলে তেওঁ গাঁৱে ভূঞে আজি কিমান গাঁৱত কিমান ভিতৰুৱা অঞ্চলত গৈ ৰফিকদাই মানে নাটকৰ কাম কৰিছে সেইটো আমি আচলতে যিখিনি আগতে পাইছোঁ ৰফিকদাক তেওঁলোকে জানে বাকী আজি নতুন প্ৰজন্মৰ হয়তো যিখিনি ল'ৰা ছোৱালী তেওঁলোকে ৰফিকদাক ইমান ভালকৈ নাজানিব আৰু কবি হিচাপেও তেওঁ যিখিনি কবিতা সৃষ্টি কৰি থৈ গৈছে অসমক যিখিনি দি থৈ গৈছে তেওঁৰ কাব্যিক যিটো প্ৰতিভা সেই প্ৰতিভা আচলতে অতি বিৰল তেনেকুৱা এজন কবি পোৱাটো আমি আজি তেনেকুৱা এজন স্বনামধন্য লোকক আমি আজি হেৰুৱাইছোঁ এইটো আচলতে অসমৰ বাবে অতি মানে দুৰ্ভাগ্যৰ খবৰ এইটো মানে মই ভবাই নাই ৰফিকদা মই আটাইতকৈ বেয়া লাগিলে যে এইকেইদিন কৰ্মব্যস্ততাৰ মাজত মই ৰফিকদাক হস্পিটেলত এবাৰ দেখা কৰিব যাব নাপালোঁ মই এইটো খবৰ এটা পালোঁ যে মৰিগাঁৱত অসুস্থ হ'ল GMCত ICUত আছে বোলো ৰফিক ছাৰ এনেকুৱা হৈছে মই লগৰজনৰ লগত কথা পাতিছোঁ বোলো এপাক দেখা কৰিবলৈ যাম হৈছে ভাল হ'ব আৰু আটাইতকৈ বেয়া লগা কথাটো হ'ল যে 30/31 মৰিগাঁৱত এটা ফেষ্টিভেল আছিলে চলংকিৰি নাট ফেষ্টিভেল চলংকিৰি নাট ফেষ্টিভেলত ৰফিকদাই 30/31 তাৰিখে নাটক উপভোগ কৰিছে আৰু মই 1 তাৰিখে চলংকিৰিৰ নাটক চাবলৈ গৈছোঁ চলংকিৰিত সেইদিনাখনেই ৰাতিপুৱা খবৰটো পাইছোঁ যে ৰফিকদাৰ এটা ষ্ট্ৰ'ক হৈছে ৰাতি চলংকিৰিৰ নাট চাবলৈ গৈ ঘূৰি গৈ তেওঁ হোটেলত তেওঁ সেইটো হেৰি হৈছে আমাক প্ৰেৰণা দি যাওক যাতে কাম কৰিবৰ কাৰণে তেখেতে শিকাই যোৱা সেই মুহূৰ্তবোৰ যাতে আমি জীৱিত কৰি তুলিব পাৰোঁ নিশ্চয় থেংক ইউ যুৱকসকলে কোন জিলাৰ পৰা আহিছা কোন আঞ্চলিকৰ পৰা আহিছা তোমালোকে আমি গহপুৰ জিলাৰ হয় কোন আঞ্চলিক মধ্যচুদৰ আঞ্চলিকৰ ইয়াতে শিবিৰতে তোমালোকে চৰ্চা কৰি আছা কাইলৈ শোভাযাত্ৰাত ভাগ ল'বা নেকি কোন প্ৰাথমিক বৰ্ণিপথাৰ প্ৰাথমিক কেনেকুৱা লাগিছে অভিজ্ঞতা এবাৰ প্ৰথম নে আগতে গৈছা এয়া হৈছে শিবিৰৰ এটা বুজাব নোৱাৰা ধৰণৰ আনন্দ ভক্তিৰ সাগৰত ডুবি এখেতসকলে ঘৰততো সদায় পানী নপৰাকৈ থাকে সদায় টোপ নপৰাকৈ থাকে মহে নাকামোৰাকৈ থাকে কিন্তু ইয়াত আহি ইমান ধুনীয়া এটা আনন্দৰ মাজত সকলোৱে একেলগে এসাঁজ খায় আৰু একেলগে থাকে কিমান এটা বেলেগ ধৰণৰ অপাৰ আনন্দ আপোনাৰ কেনেকুৱা লাগিছে কৃষ্ণ বাবু কৃষ্ণ
বহুত আনন্দ লাগিছে, বহুত ভাল লাগিছে। আমি যোৱাকালিৰ পৰা ইয়াত শিবিৰ পাতি পেলাই এনেধৰণে আমি আনন্দ অনুভৱ কৰিছোঁ। ভাওনা চাইছোঁ, ভোজনালয়ত খাদ্য খাইছোঁ। আপুনি কিমান দূৰৰ পৰা লাইন পাতিছিলে ভোজনালয়ত খাদ্য? ভোজনালয়ত খাদ্য খাবৰ কাৰণে আমি 3 ঘণ্টা সময় অপেক্ষা কৰি এসাঁজ খাম বুলি আমি লাইনৰ পৰা সোমাই বহুত তৃপ্তিৰে এসাঁজ সুন্দৰভাৱে খাই আহিছোঁ। এনেইতো ঘৰত থাকিলে আধা ঘণ্টা ভোকত থাকিলেও মানে খং উঠি যোৱা যায়, খং উঠি যোৱা যায়। কিন্তু 3 ঘণ্টা ভকতৰ মাজত 3 ঘণ্টা কেনেকৈ পাৰ হৈ যায় গমেই পোৱা নাযায়। সেইটো আমাৰ আনন্দৰ কাৰণে আমাৰ ভোক নাই, আমাৰ পিয়াহ নাই। আমি এনেকুৱাই লাগিছে যে আমি এই আমাৰ অধিৱেশন ভাগত আমি এসাঁজ খাবৰ কাৰণে আমি 3 ঘণ্টা নহয় 6 ঘণ্টা 9 ঘণ্টা সময় ৰ'লেও আমাৰ আমনি খং আমাৰ প্ৰয়োজন অনুভৱ আমি নকৰোঁ বুলি আমি ভাবোঁ। কৃষ্ণ, আপুনি ক'ৰ পৰা আহিছে? আমি গহপুৰ দুবিয়াৰ পৰা আহিছোঁ। দুবিয়াৰ আঞ্চলিক শাখাৰ আমি। ইয়াতে অসমৰ বিভিন্ন জিলা শাখাৰ মানুহ লগ পাইছে? হয় পাইছোঁ। কাৰ্বি আলঙৰ পৰা, ধুবুৰীৰ পৰা, সৰু শদিয়াৰ পৰা আমি বিভিন্ন জেগাৰ মানুহ পাই সমস্তক আমি লগ পাইছোঁ আৰু আমি কথোপকথন হৈছোঁ। সকলোকে ভাল লাগিছে। ধন্যবাদ, ভাল লাগিল। আপোনালোকে অভিজ্ঞতাখিনি আমাক জনালে কেনেকুৱা লাগিছে, আৰু এই ভক্তিৰ মাৰ্গেৰে গুৰুজনাৰ সংস্কৃতি আৰু প্ৰসাৰিত হৈ যাওক। 8 ফেব্ৰুৱাৰী অৰ্থাৎ বিদায় মুহূৰ্তৰ শেষৰ দিনটোৰ প্ৰতিটো ক্ষণ আমাৰ কেমেৰা লেন্সত আবদ্ধ কৰিবৰ বাবে লাখ লাখ ভকতৰ শোভাযাত্ৰাত অংশগ্ৰহণ কৰিবলৈ আমি ওলাই আহিছোঁ। এয়া যে আপোনালোকে দেখিছে, এইখন হৈছে হংসযান, দেখাত এটা বগা ৰাজহাঁহৰ দৰে। ইয়াৰ ওপৰতে ভাগৱত আৰু সিংহাসন প্ৰতিষ্ঠা কৰা হয়। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাৰ্ষিক অধিৱেশনৰ সাংস্কৃতিক শোভাযাত্ৰাত পবিত্ৰ ভাগৱত আৰু সিংহাসন যিখন বিশেষ বাহনত স্থাপন কৰি আগবঢ়াই নিয়া হয়, তাক সাধাৰণতে হংসযান বুলি কোৱা হয়। আজিৰ বিশাল সাংস্কৃতিক শোভাযাত্ৰাত লক্ষ লক্ষ ভকতৰ সৈতে হংসযানখনেই সকলোৰে আগত নেতৃত্ব দিব। ইয়াৰ পাছে পাছেই সকলো ভকতে সমানে ধৰ্মধৰ্য্য আৰু হাজাৰ হাজাৰ ভকত বৈষ্ণৱৰ নাম গুণৰ হৰিনামৰ ধ্বনিৰে গোটেই জগত মুখৰিত কৰিব হৰিনাম কীৰ্তনেৰে সৈতে। আৰু বিভিন্ন জনগোষ্ঠীয় সাংস্কৃতিক দলসমূহে অংশগ্ৰহণ কৰিব। कहाँ से आए आप लोग? सारीद्वार निसी प्लुगड़ी। ओके, आप लोग यहाँ पे प्रोसेशन में पार्टिसिपेट करने के लिए कौन सा ट्राइब को रिप्रेजेंट करेंगे? निसी ट्राइब। ओके ओके, ये आपका ट्रेडिशनल ड्रेस है ना? और ये इसमें भी प्योर नहीं है। ओके पुरानी है। বিভিন্ন শিক্ষানুষ্ঠান আৰু সামাজিক অনুষ্ঠানৰ পৰাও এই পবিত্ৰ শোভাযাত্ৰাত অংশগ্ৰহণ কৰিবলৈ আহিছে। কলেজৰ পৰা ৰিপ্ৰেজেণ্ট কৰি আছা? বিশ্বনাথ কলেজ। কি ৰিপ্ৰেজেণ্ট কৰি আছা ইয়াত? ৰিলে এখন আনিছোঁ আমি। হয়, ৰিলেখন ৰিপ্ৰেজেণ্ট কৰিম আৰু। তুমি কি হিচাপে নিজক পৰ্ট্ৰে কৰি আছা? মই জোনাকী মানুহ। অ'কে। ভকতৰ সংগ এৰি যাবকে নোৱাৰো হৰি, বান্ধি থৈছে নাম প্ৰেমৰ জৰি ৰাম, বান্ধি থৈছে নাম প্ৰেমৰ জৰি। তোমাৰ চৰণ পালে সংসাৰৰ ভয় নাই, হৃদয়ত জ্বলি উঠে ভক্তিৰেই বন্তি ঐ ৰাম, ভক্তিৰেই বন্তি। বান্ধি থৈছে নাম প্ৰেমৰ জৰি, মায়াৰে সংসাৰত দিন গ'ল হেলাতে, একোকে নিচিনিলো মোৰে হৰি, একোকে নিচিনিলো মোৰ। এতিয়া ভকতৰ চৰণৰ ধূলিলৈ তৰিব খোজো মই দুৰ্ঘৰ সংসাৰ ঐ ৰাম, বান্ধি থৈছে নাম প্ৰেমৰ জৰি। যিফালে চাওঁ মই তোমাৰেই বিভূতি, ভকতৰ মাজতে তোমাৰ উপস্থিতি। নামৰ অমৃত পি তৃপ্ত কৰা মোৰ প্ৰাণ, আন একো নালাগে অ হৰি, আন একো নালাগে হৰি দয়াবান, আন একো নালাগে।
দেহ তৰু শুকাবই দিন পন পনকৈ প্ৰাণ পক্ষী উৰিব জানো কেতিয়াকৈ। আপুনি কোন জিলাৰ পৰা আহিছে? মৰিগাঁও জিলাৰ পৰা। মৰিগাঁও জিলাৰ পৰা। জিলাৰ লঠাই প্ৰাথমিক শাখাৰ পৰা আহিছোঁ। হয় হয়। মই মৰিগাঁও টাউনৰ লগতে জিলা শাখা কাৰ্যালয়ৰ লগতে আমাৰ ঘৰ। এই অধিৱেশনক লৈ কিবা দুআষাৰ কওক। সুন্দৰ লাগিছে। এই আমাৰ এই তেজপুৰ জামুগুৰি আৰু এই ধৰাবিল আৰু নাহৰবাৰী নে? হয় হয়। নাহৰবাৰীত আহি আমি অধিৱেশন যিটো পালোঁ উৎফুল্ল মন্দিৰ পাইছোঁ, মই নিজে সুখী হৈছোঁ, ধন্য মানিছোঁ। আমাৰ ভকত বহুত যথেষ্টখিনি ভকত আহিছে ইয়াত, ধন্য মানিছোঁ আমি। আমাৰ এই সমস্ত এই বিধায়ক পদ্ম হাজৰিকাক আমি শলাগ ল'বলগীয়া হৈছে। তেওঁ আহ্বানত যিখিনি কাম কৰিছে এই অঞ্চলৰ শলাগ লৈছে। সকলো ভকত মানুহ আশীৰ্বাদ কৰিছে তেওঁ পদ্ম হাজৰিকা, আৰু লগতে আমাৰ জিলাৰ যি প্ৰাদেশিক যিটো মানে অধিৱেশন এই ভাগতো মানে সকলো ৰাইজে শলাগ লৈছে। গহপুৰৰ ৰুণু বৰা আইগৰাকীক বিচাৰি তেখেতৰ আত্মীয় মহামিলনৰ তীৰ্থ বৈকুণ্ঠপুৰী অগণন ভক্তগণে ইয়াত নিৰ্ভয়ে লাখ লাখ ভক্তগণে ইয়াত পদাৰ্পণ কৰিছে, ইয়াত শোভাযাত্ৰাত অংশগ্ৰহণ কৰিছে, শোভাযাত্ৰাত ভাগ লৈছে। আৰু লগতে আমি ইয়াতে আৰু দুজনমান বাপ সমস্তক লগ পালোঁ, ভকতক লগ পালোঁ। আপোনালোকৰ পৰা অকণমান দুআষাৰ জানিব বিচাৰিছোঁ। আৰু ইয়াত চাৰিওপিনে কৃষ্ণ হৰি ধুনীৰে মুখৰিত হৈছে, আৰু এই হৰি ধুনীয়ে জগতৰ কল্যাণ সাধিব। আৰু এই হৰি ধুনীয়ে আমি জগতলৈ বাৰ্তা দিছোঁ যে প্ৰভু ভগৱন্ত সকলোকে কৃপা কৰিব। কৃষ্ণ কৃষ্ণ। আপুনি? কৃষ্ণ। আমি যে কৈ থাকোঁ বৈকুণ্ঠৰ কথা, বৈকুণ্ঠ আৰু দ্বিতীয় বৈকুণ্ঠ ক'তো নাপায়। আপুনি সেয়াই বৈকুণ্ঠ, য'তেই ভকত সব আছে সেয়াই বৈকুণ্ঠ, য'তেই হৰিণ নাম হ'ব সেয়াই বৈকুণ্ঠ। গতিকে আমি বৈকুণ্ঠ বেলেগত বিচাৰি লাভ নাই, সেয়াই আমাৰ কাৰণে পৰম বৈকুণ্ঠ স্থান। কৃষ্ণ। এয়া হৈছে নামঘৰ, য'ত নেকি এই বাৰ্ষিক অধিৱেশনৰ প্ৰত্যেকটো দিনেই প্ৰাতঃভ্ৰমণৰ পৰা আদি কৰি গোটেই দিনটোতে ভাগৱত পাঠ নাম কীৰ্তন চলি থাকে। বলক আমি এবাৰ গৈছোঁ, আগবাঢ়ি যাওঁ। ভকতসকলে আই বাপ সমস্তই কেনেধৰণে প্ৰতিটো মুহূৰ্ততে ভক্তিৰ ৰসৰ সঞ্চাৰ কৰে। তেতিয়াও যেন কৃষ্ণ তোমাৰ নামৰ গুণ গাব পাৰোঁ, মুখ ভৰি ভকতৰ লগত ঐ ৰাম, বান্ধি থৈছে নাম প্ৰেমৰ জৰি, ভকতৰ সংগ এৰি যাবকে নোৱাৰো, বান্ধি থৈছে নাম প্ৰেমৰ জৰি ঐ ৰাম, বান্ধি থৈছে নাম প্ৰেমৰ জৰি। কৃষ্ণ তেখেতী ইহ পৰলোকে হৰি চৰণ গতি নাম
এই নামঘৰ প্ৰাংগণত দুজনমান সেৱা বাহিনীৰ প্ৰতিনিধি আমি লগ পালোঁ। তেখেতসকলৰ সৈতে মই চিনাকি হ'ব বিচাৰিছোঁ। কৃষ্ণবাব, আপুনি কোন জিলা শাখাৰ? নমস্কাৰ, মই আমাৰ শোণিতপুৰ জিলা শাখাৰ হয়। আমি ঢলাই বিলৰে আমি স্থানীয় যুৱক। আমাৰ ঘৰ তেনেই কাষতে য'ত অধিৱেশন হৈছে জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰত নিচেই কাষত আমাৰ ঘৰ। কৃষ্ণবাব, আপোনাৰ? মোৰ শোণিতপুৰ জিলা শাখাৰ কৃষ্ণবাব, আপোনাৰ? কৃষ্ণ, আমাৰ ঘৰ ইয়াতে তেজপুৰ জিলা শাখাৰ আমি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ হৈ আমাৰ ইয়াতে ঘৰ, আমি স্থানীয় বাসিন্দা। আপোনালোকে চাগে গুৰুজনাৰ কৃষ্টি সংস্কৃতি ভাওনা চৰ্চা কৰে নহয় জানো? কোনজনে বেছিকৈ কৰে ইয়াত থকা? হয়, মই হঠাতে আপোনালোকৰ পৰা অকণমান আপোনালোকৰ ইয়াতে চৰ্চা কৰি থকা কেনেধৰণে আপোনালোকে ভাওনা সংস্কৃতি চৰ্চা কৰে তাৰে অকণমান আভাস ল'ব বিচাৰিছোঁ, আমাৰ ৰাইজকো জনাব বিচাৰিছোঁ। মই এফাকি অন্ধমুনি অভিশাপ বুলি এফাকি নাটৰ সম্বৰাসুৰৰ এফাকি সংলাপ আপোনালোকৰ মাজত ব্যক্ত কৰিছোঁ। শুনা শুনা প্ৰাণপিয়া হীন ফল্য মুৰহিয়া ভাবি চিন্তি মাত্ৰ এক কথা বহু তিন হন্তে পণে স্বৰ্গ ৰাজ্য লৈতে মনে প্ৰতিহিংসা প্ৰতিহিংসা জাগিছে সৰ্বদা অন্যায় করিয়া দেবে স্বর্গ রাজ্য ভোগ করে মই তারে প্রতিশোধিলম চিন্তা নকরিবার আনি নিশ্চয় দেবকি যিনি স্বর্গপুরে স্বর্গপুরে মই ৰজা হম। ধন্যবাদ। বহুত সুন্দৰ। ঈশ্বৰে কৃপা কৰক। লগতে অসমীয়া এজন যুৱক হিচাপে নিজৰ সংস্কৃতি ধৰি ৰখাটো খুবেই দায়িত্ব আৰু কৰ্তব্যৰ ভিতৰত পৰে। আৰু এই বৈকুণ্ঠপুৰীত আপোনালোকে এই ভাওনাৰ যি সংলাপ আপোনালোকে মাতিলে, সেই সংলাপৰ জৰিয়তে আপোনালোকৰ ভৱিষ্যতলৈকে কৃষ্টি সংস্কৃতি ধৰি ৰখাৰ ক্ষেত্ৰত ভগৱানে ঈশ্বৰে আৰু 10 গুণ সাহস দিব, প্ৰেৰণা দিব, কৃপা কৰিব। কৃষ্ণ। আৰু আমাৰ ইয়াৰ পৰা আপোনালোকৰ সমূহ পেজৰ সমূহ ব্যক্তিক আমি ইয়াৰ পৰাই ভক্তি ভৰা সেৱা নিবেদি আজিলৈ সামৰিছোঁ। কৃষ্ণ। কেন্দ্ৰীয় সেৱাবাহিনী কাৰ্যালয়লৈ আহিবলৈ অনুৰোধ জনালোঁ। তেওঁলোকৰ ভোজনালয়ৰ দায়িত্ব আছে। আপোনাক বিচাৰি আপোনালোকৰ জিলাধিনায়ক কেন্দ্ৰীয় সেৱাবাহিনী বৰ্তমান শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মাজমজিয়াত অসমৰ প্ৰান্তে প্ৰান্তে সকলোৰে মানে পথ প্ৰদৰ্শক হিচাপে যুৱ প্ৰজন্মৰ এজন জনপ্ৰিয় অভিভাৱক বুলি ক'লেও ভুল নহয় সেৱাবাহিনীৰ প্ৰাক্তন বিষয়ববীয়া সন্মানীয় কৃষ্ণ কিংকৰ খাটনিয়াৰ ডাঙৰীয়া বাপজন কৃষ্ণ, আপোনাৰ দুআষাৰ মই জানিব বিচাৰিছোঁ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এই অধিৱেশন লগতে আমাৰ কিছু বাৰ্তাবাহক হিচাপে আমি কেনেধৰণে কাম কৰি যোৱাটো উচিত। কৃষ্ণ জয়গুৰু শংকৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 95 সংখ্যক বাৰ্ষিক অধিৱেশন থলীৰ পৰা প্ৰতিগৰাকী শ্ৰোতা দৰ্শকলৈ আমি সেৱা প্ৰণিপাতৰ কৃতজ্ঞতা জনাইছোঁ। শ্ৰীমন্ত শংকৰদেৱ সংঘ অসমৰ এক অনন্য জাতীয় অনুষ্ঠান। কালি মুখ্যমন্ত্ৰী মহোদয়ে ঘোষণা কৰি থৈ গৈছে অসমৰ একমাত্ৰ শুদ্ধ জাতীয় অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সংঘ। আৰু নিৰন্তৰ শ্ৰীমন্ত শংকৰদেৱ সংঘই আজি 9টা দশক ধৰি অসমৰ সমাজ জীৱনত সদ্য সূত্ৰৰ বিজ্ঞানসন্মত চিন্তা চেতনাৰে মহাপুৰুষীয়া ধৰ্ম দৰ্শনক সংৰক্ষণ আৰু সংবৰ্ধনৰ কাৰণে কাম কৰি আহিছে। আৰু শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এগৰাকী সেৱক হিচাপে সেৱাবাহিনীৰ এগৰাকী সেৱক হিচাপে আমিও জীৱনৰ জনা হোৱাৰ পৰা এই পৰ্যায়লৈকে গুৰুজনাৰ ধৰ্ম দৰ্শনৰ সৈতে নিজক সংপৃক্ত কৰাৰ প্ৰয়াস কৰা হৈছে হওক। আৰু আজি অনুষ্ঠানটোৰ সামৰণি দিন, আজিৰ দিনটোত আপোনালোকে দেখিছে লোকে লোকৰান্য হৈ পৰিছে জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰ। তেজপুৰ তথা শোণিতপুৰ জিলাবাসীয়ে ইমান সুন্দৰ ব্যৱস্থাপনা আৰু অনন্য সুন্দৰ ৰূপত সকলো দিশৰ পৰা সৰ্বাংগ সুন্দৰভাৱে অধিৱেশনভাগী আয়োজনৰ প্ৰয়াস কৰিছে। আৰু শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কেন্দ্ৰীয় নেতৃত্ব, শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কেন্দ্ৰীয় সেৱাবাহিনী, অসমৰ বিভিন্ন জিলা শাখাৰ পৰা অহা সেৱক সেৱিকা ভকত বৈষ্ণৱ আদৰণি সমিতিৰ বিষয়ববীয়া সকলোৱে মিলি
অত্যন্ত সুন্দৰৰূপে অধিৱেশনভাগে সফলৰূপে আয়োজন কৰি তুলিছে। এই অধিৱেশন হৈছে আমাৰ মহামিলনৰ মন্ত্ৰ। অধিৱেশনত আমি একত্ৰিত হওঁ, অধিৱেশনত আমি পৰিকল্পনা কৰোঁ, অধিৱেশনত আমি সংকল্পবদ্ধ হওঁ, অধিৱেশনত আমি একত্ৰিত হওঁ এটা নতুন চিন্তাৰ বাবে, আকৌ আগন্তুক বৰ্ষৰ পৰিকল্পনাবোৰ কৰিবৰ বাবে, আকৌ নতুন নতুন চিন্তাৰে আমাৰ নতুন প্ৰজন্মক, আই মাতৃসকলক, শিশুসকলক, বাপসকলক একত্ৰিত কৰি বাপ, আই, কৃষ্ণ এই তিনিটা ধ্বনিৰে আমি সকলোকে বান্ধি ৰাখি মহাপুৰুষে ধৰ্ম পৰম্পৰা পালনৰ লগতে নিজৰ জীৱন জীৱিকাক, নিজৰ জীৱনৰ যাত্ৰাপথটো যাতে সাত্বিক পবিত্ৰময় হয় আৰু সংস্কাৰমুখী এক সাংস্কৃতিক চিন্তা চেতনা যাতে আমি আগবাঢ়িব পাৰোঁ, এয়াই হৈছে আচলতে অধিৱেশনৰ এক মূল কৰ্ষণ। ইয়াৰ উপৰি সংঘৰ আভ্যন্তৰীণ যিখিনি সভা সমিতি, আলোচনা চক্ৰৰ অনুষ্ঠান প্ৰতিষ্ঠান এইখিনি ইয়াৰ সৈতে অংগাংগীভাৱে জড়িত হৈ আছে। আপোনালোকক জানি সুখী হ'ব যে শ্ৰীমন্ত শংকৰদেৱ সংঘই অসমৰ এনেকুৱা এটা অনুষ্ঠান, যিটো অনুষ্ঠানে অসমৰ সাহিত্যৰ ক্ষেত্ৰত প্ৰতি বছৰে হাজাৰোধিক গ্ৰন্থ উপহাৰ দি আহিছে। সংঘৰ আঞ্চলিক প্ৰাথমিক জিলাসমূহত বিভিন্ন গ্ৰন্থ প্ৰতি বছৰে উন্মোচন হয় আৰু এই অধিৱেশনথলীতো শ শ গ্ৰন্থ উন্মোচন হৈ অসমৰ সাহিত্যৰ বৰভঁৰালটো এতিয়ালৈকে চহকী কৰি ৰাখিছে আৰু শ্ৰীমন্ত শংকৰদেৱ সংঘই এইদৰে সাহিত্য সংস্কৃতিৰ বৰঘৰটোক টনকিয়াল কৰি এটা নতুন বাট, নতুন যাত্ৰাৰে, নতুন চিন্তাৰে আগবাঢ়িব। কৃষ্ণ। এই আমি দেখিছোঁ আৰু এগৰাকী আই কৃষ্ণ। কৃষ্ণ। কোন জিলা শাখাৰ? আমি তেজপুৰ জিলা শাখাৰ। তেজপুৰ জিলা শাখা। হয়। সেৱা বাহিনীৰ হৈ তেজপুৰ জিলা শাখাতে এবাৰ অনুষ্ঠান যিহেতুকে হৈছে, সেৱা বাহিনীৰ হৈ দায়িত্ব পালন কৰি কেনেকুৱা লাগিছে অনুভৱ? অনুভৱ খুবেই ভাল লাগিছে। আমি ইয়াত বিভিন্ন ঠাইৰ পৰা অহা ব্যক্তিসকলক আমি খানা দিছোঁ, তাতে লগতে শুশ্ৰূষা কৰিছোঁ। ইয়াত বহুত ঠাইৰ পৰা মানুহ আহিছে আমাৰ এই তেজপুৰত হোৱা শ্ৰীমন্ত শংকৰদেৱৰ 95 সংখ্যক বাৰ্ষিক অধিৱেশনত। আপোনাক মই ইনষ্টাগ্ৰামত দেখিছোঁ, আপোনাৰ ভিডিঅ'সমূহ চাই পেলাই খুবেই ভাল লাগে। এনেকৈ আপোনালোকে কামবোৰ কৰি যাওক, আগবাঢ়ি যাওক, এদিন নিশ্চয় সফল হ'ব। কৃষ্ণ। আমাৰতো যি অনুভৱ, আমাৰ মানে ভাষা নাই ক'বলৈ। শ্ৰীমন্ত শংকৰদেৱ অনুষ্ঠান সংঘৰ অনুষ্ঠানত আমি আহি এই সেৱক সেৱিকাবিলাকে যিখিনি কষ্ট স্বীকাৰ কৰে ইয়াতে, গোটেইখিনি চাফ চিকুণৰ পৰা মহাপ্ৰসাদ বিতৰণৰ পৰা আদি কৰি আমাৰ যিখিনি বাকীবিলাক আমাৰ কাৰ্যালয় আছে, কাৰ্যালয়বিলাকৰ সন্মুখে যিখিনি আমাৰ সেৱা বাহিনী দায়িত্ব পালন কৰে, এয়া কৰি আমি তাৰমানে আজি প্ৰায় আমাৰ ফালৰ পৰা আমি আজি 22 বছৰে আজি এইখিনি কাম কৰি আহি আছোঁ। এয়া হৈছে গ্ৰন্থ বিপণী আৰু প্ৰদৰ্শনী বিভাগ। বহুকেইগৰাকী ভাস্কৰ্য শিল্পী জড়িত হৈ আছে এই বিশাল প্ৰদৰ্শনী বিভাগত। ইতিহাস প্ৰসিদ্ধ শোণিতপুৰ জিলাৰ চতিয়া আৰক্ষী চকীৰ প্ৰতিকৃতি নিৰ্মাণ কৰিছে বিশিষ্ট ভাস্কৰ্য শিল্পী ভাস্কৰ্য মঞ্জিত হাজৰিকাই। এই থানাখন সঁচাকৈয়ে অসম লগতে ভাৰতৰো ইতিহাসৰ লগত জড়িত এখন উল্লেখযোগ্য থানা। এই অধিৱেশনৰ গ্ৰন্থমেলা বিপণীত এক আটকধুনীয়া পৰিৱেশ সৃষ্টি হৈছে। বহুকেইটা ইয়াতে প্ৰদৰ্শনী হৈছে। প্ৰদৰ্শনীৰ মাজতে এটা মন চুই যোৱা বাৰেচহৰীয়া ভাওনাৰ যি ইতিবৃত্ত, যি বিশ্বৰ সৰ্বত্ৰে পৰিচিত, আমি আপোনালোকক ইতিমধ্যে কৈছিলোঁ, সেই বাৰেচহৰীয়া ভাওনাৰ সম্পূৰ্ণ চানেকি প্ৰস্তুত কৰি সম্পূৰ্ণৰূপে আমাৰ ঋষিৰে বনাইছে ভাইটি। তেওঁ গুৱাহাটী আৰ্ট কলেজত পঢ়ি আছে। মই হঠাতে গম পালোঁ আৰু তেওঁক হঠাতে লগ পালোঁ। অকণমান তেওঁৰ পৰা জানিব বিচাৰিছোঁ। ধন্যবাদ। জয় জয়তে সকলোকে ভক্তিভৰা সেৱা জ্ঞাপন কৰিছোঁ। আমাক এই প্ৰদৰ্শনী কমিটিয়ে দায়িত্ব দিছিলে যে আমাৰ যি ঐতিহ্য, জামুগুৰি আঁতৰ ৰাইজৰ যি স্বাভিমান, এই বাৰেচহৰীয়া ভাওনাৰ এটা চানেকি, এটা প্ৰতিকৃতি আমি ইয়াত তুলি ধৰিব লাগে, যাতে অসমৰ বা ইয়ালৈ অহা সকলো ভক্তপ্ৰাণ ৰাইজে জানক বা গম পাওক বাৰেচহৰীয়া ভাওনা আমি কেনেদৰে উদযাপন কৰোঁ। তাৰ প্ৰতিকৃতিটোত বনাই তুলিবলৈ আমি চেষ্টা কৰিছিলোঁ। এতিয়া ৰাইজৰ সন্মুখতে বাৰেচহৰীয়া ভাওনা, তাত আমি যেনেধৰণে আমি হেৰি কৰোঁ, তাত আমি 21খন খোলা থাকে, এভাগ গুৰু আসনৰ কাষে কাষে 21খন খোলাত
21 ভাগ ভাওনা একে সময়তে উপস্থাপন হয়। তেনেধৰণে তাতো তেনেকৈ চিটিকা খুটা যেনেধৰণে থাকে খেৰ বাঁহেৰে আমাৰ তাত ৰাইজে বনায়, সকলো ধৰণৰ তেনেকৈ কৰিবলৈ চেষ্টা কৰিছিলোঁ। এতিয়া ৰাইজে সঁহাৰি ভালেই দিছে। এয়াই হৈছে বৃহৎ ভোজনালয়। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এক শৰণ হৰিনাম ধৰ্মৰ যি একতা, যি মিল, যি সমন্মিলেৰে এই বৃহৎ ভোজনালয়ত ভোজন কৰাৰ, আহাৰ গ্ৰহণ কৰাৰ আমেজ বৰ সুকীয়া। আৰু এইফালে চাওক, এইফালে হৈছে সেৱা বাহিনীৰ একান্ত সেৱক সেৱিকাসকলে, তেখেতসকলে ভকতসকলক কেনেধৰণে শুশ্ৰূষা কৰিব লাগে, ভকতৰ প্ৰাণত যি ভক্তি সোমাই আছে, ভগৱন্ত সোমাই আছে, সেই ভগৱন্তক উদ্ধাৰ কৰি একমাত্ৰ কৃষ্ণৰ গুণানুকীৰ্তন কৰি তেখেতসকলে প্ৰতিটো মুহূৰ্ততেই এই অধিৱেশন চলি থকাৰ দিনে ৰাতিয়ে প্ৰতিটো মুহূৰ্ততে একমাত্ৰ কৃষ্ণ নাম লৈ প্ৰতিজন ভকতক আদৰণি জনাই, প্ৰতিজন ভকতক বিদায় জনাই এই অনুষ্ঠানৰ পৰা। মই তেখেতসকলৰ পৰা জানিব বিচাৰিছোঁ কোন জিলা শাখাৰ? নাজিৰা। কোন জিলা শাখাৰ? নাজিৰা। কোন জিলা? নাজিৰা জিলা শাখা। কোন জিলা? নাজিৰা জিলা শাখা। নাজিৰা? নাজিৰা। 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 চব নাজিৰাই? নাজিৰা। কেনেকুৱা অনুভৱ? বহুত ভাল লাগিছে। কেনেকুৱা অনুভৱ? খুবেই সুন্দৰ। সেৱা বাহিনীৰ দায়িত্ব অৰ্পণ কৰি কেনেকুৱা অনুভৱ? প্ৰথমবাৰৰ বাবে সেৱা বাহিনীৰ দায়িত্ব কৰিছোঁ আৰু খুবেই সুন্দৰ অনুভৱ। আগলৈও কৰি যাম বুলি আশা থাকিল আৰু। কেনেকুৱা অনুভৱ সেৱা বাহিনী? খুব ভাল লাগিছে। আচলতে এবাৰ প্ৰথম আহিছোঁ সেৱা বাহিনীত, বহুত ভাল লাগিছে আৰু ভকত সেৱা কৰিবলৈ পাই সঁচাকৈ আনন্দিত হৈছোঁ আৰু অহা বছৰ আহিম বুলি ভাবিছোঁ। গতিকে ভকত সেৱা কেনেকৈ কৰি যাম আৰু। কৃষ্ণ। কেনেকুৱা অনুভৱ সেৱা বাহিনী? খুব ভাল লাগিছে আহি, ভকত সেৱা কৰিছোঁ এনেকৈ, ভাল লাগিছে আহি। কৃষ্ণ এগৰাকী, আপুনি কোন জিলা শাখাৰ? মই লখিমপুৰ জিলা শাখাৰ। এইবাৰ 95 সংখ্যক বাৰ্ষিক অধিৱেশনত সেৱা বাহিনীৰ দায়িত্ব পালন কৰিবলৈ পাই হয়, অতি আনন্দিত। ভকতৰ পদধূলা গ্ৰহণ কৰিবলৈ সুযোগকণ পাইছোঁ আৰু যিহেতু শংকৰ সংঘ আমাৰ নিজৰ অনুষ্ঠান, আমি সদায় ইয়াতে আমাৰ শ্ৰমদান কৰিবলৈ চেষ্টা কৰোঁ যিমান দূৰ পাৰোঁ। আৰু আপোনালোকক সাদৰেৰে নিমন্ত্ৰণ জনাইছোঁ 96 সংখ্যক বাৰ্ষিক অধিৱেশন আমাৰ লখিমপুৰ জিলাত আগন্তুক 27 বৰ্ষত অনুষ্ঠিত হ'ব। সকলোৱে আহি যাতে আপোনালোকৰ পদধূলা দি আমাক কৃতাৰ্থ কৰে। কৃষ্ণ। আমাৰ আমি কালি আহিলোঁ, যোৱাকালি আহিলোঁ, আহি পেলাই ভকত বৈষ্ণৱ দেখি পেলাই আমি আপ্লুত হৈ গৈছোঁ। লক্ষ লক্ষ এই জনসমাগম, ইয়াক বিশাল সাগৰৰ নিচিনা, ইয়াক তুলনা কৰিব নোৱাৰি। আমি এতিয়া দ্বিতীয় বৈকুণ্ঠ ধামত আছোঁ। এতিয়া আমি মহাপ্ৰসাদ গ্ৰহণ কৰি আহিলোঁ, বহুত সুন্দৰ হৈছে। এনেদৰে আগন্তুক দিনতো অহা বছৰো আৰু ইয়াতকৈ যাতে আৰু আমাৰ অনুষ্ঠান আগবাঢ়ি যায় তাৰে কামনাৰে ভগৱন্তৰ চৰণত মই সেৱা ধৰিছোঁ। কৃষ্ণ মাধৱ। জয় শ্ৰীমন্ত শংকৰদেৱ সংঘৰ জয়, জয় শ্ৰীমন্ত শংকৰদেৱ সংঘৰ জয়, এক শৰণ হৰিনাম ধৰ্মৰ জয়, জয় 95 সংখ্যক বাৰ্ষিক অধিৱেশনৰ জয়। কৃষ্ণ মাধৱ। কৃষ্ণ। গৈ থাকোঁ। বাপজন কৃষ্ণ। আপুনি কোন জিলা শাখাৰ পৰা আহিছে? কৃষ্ণ। জয়গুৰু সংঘ। আমি জোনাই জিলা শাখা। 95 সংখ্যক মূল অধিৱেশনত তেজপুৰ জিলা শাখাই যি আতিথ্য কৰিছে, আমি পৰম সুখী হৈছোঁ, বৰ সুন্দৰ লাগিছে। আমি বৰ্তমান প্ৰসাদ গ্ৰহণ কৰি আমি এই জাষ্ট ওলাইছোঁ, সুন্দৰ হৈছে আৰু আগলৈ আৰু শ্ৰীমন্ত শংকৰদেৱ সংঘই আৰু উন্নতি শিখৰত আগবাঢ়ি যাওক, আমি তাকে কামনা কৰিছোঁ। আমাৰ যথেষ্ট সংখ্যক, আমি 3টা শিবিৰ ভৰ্তি হৈও আৰু অধিক সংখ্যক আমি বেলেগ শিবিৰতো আশ্ৰয় গ্ৰহণ কৰিবলগীয়া হৈছে। হয়, গতিকে ভাল লাগিছে। অহাবাৰ আমাৰ লখিমপুৰ জিলাত শাখাত হ'ব আৰু তালৈ আমি জোনাই জিলা শাখাই আমি সহযোগ কৰিবলৈ আমি আগ্ৰহী। গতিকে আমি পৰম সুখী যে ভকত বৈষ্ণৱক আজি লগ পাই আজি বৈকুণ্ঠপুৰী বুলি আমি ভগৱন্তক সাক্ষাৎ কৰিছোঁ যেন লাগি গৈছে। গতিকে অধিক আমি সুখী হৈছোঁ, খুব ভাল লাগিছে। কৃষ্ণ। কৃষ্ণ। কৃষ্ণ এগৰাকী। কৃষ্ণ। আপোনাৰ হাতত দুখ পালে নেকি? নাই, মই ঘৰতে ভাঙিছে এবাৰ, তথাপিতো আহিছোঁ বাবা। বহুত আহিছে ভাঙৰ হাতাৰ আহিছোঁ, মই বহুত ভাল পাওঁ বাবা। আপুনি কোন জিলা শাখাৰ পৰা আহিছে? মই মঙলদৈ জিলা শাখাৰ পৰা আহিছোঁ। বাবা তোমাক ধন্যবাদ দিলোঁ বাবা, বহুত ভাল লাগিল বাবা। কৃষ্ণ। আপুনি নমাবৈ আহিছে? মোৰ জিলাৰ নহয়, মই ঠাইৰে জেগা, ইয়াৰে আমি কমিটিৰে মানুহ। গতিকে আমি ভোজনালয় বৰ্তমান গেট খোলা হ'ল আৰু আলহীসকলক আমি সুচাৰুৰূপে অন্নপান কৰিবলৈ আমি সহযোগ কৰিছোঁ। গতিকে বৰ্তমান আমাৰ অৰ্ধখিনিও হোৱা নাই,
আৰু আহিবলগীয়া বহুখিনি আছে। সেয়েহে আমাৰ 95 সংখ্যক অধিৱেশনত যিসকল আহি আপ্যায়নৰ ব্যৱস্থাত ভুক্তভোগী হৈছে তেখেতসকলে যদি বহু কষ্ট পাইছে বা কষ্ট আমি নিৰাময় কৰিবলৈ চেষ্টাৰ ফলতো কষ্ট পাইছে, তেনেহ'লে আমি সেই তেখেতসকলক আমি কৰজোৰে কাতৰ কৰিছোঁ যাতে তেখেতসকলে মনোগ্ৰাহী হৈ নুঠাৰ পৰ্যন্ত আমি আমাৰ সেৱাৰ প্ৰতি লক্ষ্য ৰাখি আমাক কৃতাৰ্থ কৰে যেন। এয়ে আমি প্ৰভু ঈশ্বৰত গুৰু শংকৰদেৱৰ চৰণত আমি ভক্তি ৰাখি তেখেতসকলক অপ্ৰাণ চেষ্টা অপ্ৰাণভাৱে আমি কৰিছোঁ। সেয়ে আমি গুৰুজনাৰ প্ৰতি লক্ষ্য ৰাখি জয় গুৰু শংকৰ কৃষ্ণ। আমাৰ দীঘল হ'ল 600 ফুট আৰু বহল হ'ল 500 ফুট। ইয়াত আমাৰ অপ্ৰায়ণৰ ব্যৱস্থা আছে 12,000 পৰা 15,000লৈ। গতিকে বাপাইক আমি দুভাগ কৰি অপ্ৰায়ণৰ ব্যৱস্থা কৰা হৈছে। সেয়েহে আমি ভকতসকলক একে মুঠত 12,000টো একেলগে আমি বহোৱা নাই, কিয় ভকতসকলৰ বহুত অসুবিধা হ'ব পাৰে। সেয়েহে আমি তেখেতসকলক অনুৰোধ জনাওঁ যে যিভাৱে আমাৰ এলাউন্স হয় সেইভাৱে তেখেতসকলে আসন গ্ৰহণ কৰি মানে অপ্ৰায়ণ ব্যৱস্থা গ্ৰহণ কৰে। এয়ে আমি তেখেতসকললৈ নিবেদন।